Hello student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত এটা ইম্পর্টেন্ট টপিকৰ ওপৰত ডিসকাস কৰিম আৰু এটা প্ৰশ্ন খুবেই এতিয়া ইম্পর্টেন্ট যে আহাকালি 20 এপ্ৰিলত ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব নেকি আৰু এই ব্ৰাউজিংত খুবেই এটা মেসেজ এই সেৱা আসাম ক্লাস 10 ৰিজাল্ট 2024 will be released on 20 এপ্ৰিল খুবেই ভাইরাল হৈ আছে আৰু বিভিন্ন ধৰণৰ ইউটিউবত ধেৰ ভিডিও এতিয়া ৰিলিজ কৰা হৈছে তো এতিয়া মেইন পইণ্ট লৈ আহিম তো এই মেসেজ বা আহাকালি ৰিজাল্ট ডিক্লেয়াৰ কৰাটো কি হসা নেকি যদি আমি এই টপিকৰ ওপৰত অলপ সার্চ কৰো তেতিয়া পাও যে অফিশিয়ালি যদি আমি সেৱাৰ ওয়েবসাইটত চেক কৰো কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিশিয়াল নোটিফিকেশন আহা নাই সেৱা ফালৰ পৰা কোনো এটা নোটিস ডিক্লেয়াৰ হোৱা নাই ৰিজাল্টৰ ওপৰত তো 100% কালি ৰিজাল্ট দিয়া টু কনফার্ম নহয় কিন্তু নেক্সট যদি আমি সাইড চাম আৰু এটা যদি আমি ফালৰ পৰা চাম যদি আমাৰ আসাম চিফ মিনিষ্টাৰ সাৰে কৈছে বা এডুকেশন মিনিষ্টাৰ সাৰে কৈছে যে বিহুৰ পাছত বা 19 ৰ পৰা 21 ভিতৰত হোৱা পূৰ্ণ সম্ভাৱনা আছে আৰু যদি আমি লাষ্ট ইয়াৰ ৰেকৰ্ডো চাও তেতিয়া কিন্তু লাষ্ট ইয়াৰ ৰেকৰ্ডো সেৱা ফালৰ পৰা কোনো নোটিফিকেশন দিয়া নাছিলে আৰু সাডেনলি ৰাতি নিউজ পেপাৰতে আমি গম পাইছো যে সেৱাই ৰিজাল্ট ডিক্লেয়াৰ কৰিলে তো যদি এই ফালৰ পৰা আমি ভাবিম আৰু আমাৰ সিএম ইএম ৰ ষ্টেটমেন্টও যদি আমি এনালাইজ কৰো তেতিয়া হয়তো কিছুমান তাত আখাও আমি দেখা পাও আৰু প্লাস যদি আমি এতে সেৱা অফিশিয়াল ওয়েবসাইটও যদি চেক কৰো sevaonline.org তেতিয়া কিন্তু আমি এই মেসেজটো দেখা পাম যে দিস সাইট কান্ট বি রিচড মই বেলেগ দিনো কিন্তু এভরিডে চেক কৰো কিন্তু তেতিয়া কোনো প্রবলেম নাই আৰু কুইকলি সাইটটো ওপেন হৈ যায় কিন্তু আজি বাৰে বাৰে মই চেক কৰোতেও এতিয়া এটা মেসেজে বাৰে বাৰে আই আছে যে দিস সাইট কান্ট বি রিচড মানে হয়তো সেৱা বা বৰ্ডাৰ ফালৰ পৰা কিছুমান কাম হৈ আছে বা মেইনটেনেন্স